অ'কে চল কালি আমাৰ প্ৰমাণৰ কৰিবলৈ আছে দুটা প্ৰমাণটো খতম কৰি লওঁ খতম হা উদাহৰণ নহয় প্ৰমাণ কৰিছিলোঁ উপপাদ্য প্ৰমাণ কৰি আছিলোঁ আমি 6.3 হৈ গ'ল 6.4 কৰিম আজি কেলে ভিডিঅ'টো নাচাওঁ নি নীতি না কিবা আছিল নি কি ক'লে কি অ' লিখি ল'বি দেই আকৌ নীতি নাই ওলা ঘৰটো অফ কৰি দে না উপপাদ্য 6.4 লিখি ল কিতাপ আহিছে নাই ন অ'কে ল অঁ পুৰণা কাৰোবাৰ এখন পালে থৈ দিবি যেতিয়ালৈকে নাপাওঁ লিখি ল লিখি ল এইটো উপপাদ্য 4.4 বুজা আছে দেখিছেনে অ' চৰি 6.4 বুলি যে আছে সেইটো লিখি ল হেৰি বুলি যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে সিহঁত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু ত্ৰিভুজ দুটা সদৃশ কি হ'ল কেলৈ এৰিছিলি নহয় ত্ৰিভুজ কৈ আছোঁ ত্ৰিগোণমিতি সিদিনাখনি এনেই দেখাইছিলোঁ মই ঐ আৰম্ভ কৰ ৰখি থাকিলে টোপনি আহিব বৈদ্য টোপনি আহিব ৰখি থাকিলে কেলে হ'ব দে লাহে লাহে খাই দিবি কিছু হ'ব দে কিনো আছে আকৌ কৰিবি নোৱাৰিলে আকৌ মাৰ খাবি পাৰিলে নোৱাৰিবি খাবি আৰু কিনো আছে খালি কৰিব লাগিব মুঠতে যি নহওক কি সুধিলে কি এইটো আছিলে tan square is equal to sec square theta minus 1 হ'ব দে কিন্তু ত্ৰিগোণমিতি কৰিম নহয় কষ্ট হৈ যাব লাহে লাহে এতিয়া টেনশ্যন নিলিগা নেক্সটটো এইটো খতম কৰাৰ ত্ৰিগোণমিতিয়ে যাম আৰু খালি ফটাফট কৰে কেনে কৈছোঁ কৰিম বুলি আছোঁ কওঁ ন অঁ কৰ আজিৰ পৰা ষ্টাৰ্টটোৱে নহয় ন প্ৰেক্টিচ যেতিয়াই কৰে পৰীক্ষাৰ মাজতে আহি যাব পৰীক্ষা আহি যাব কাম কৰাটো কৰি থাকিবি পৰীক্ষা কালিৰ পৰা দিলেও এনেকুৱা হ'লে কৈ দিম পৰীক্ষা কি আছে পৰীক্ষা দিম এনেকুৱা লিখিলি যে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন দুটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেনেহ'লে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয় আৰু ত্ৰিভুজ দুটা সদৃশ হয় কালিৰ নিচিনাকৈ এটা সৰু ত্ৰিভুজ আঁকিব লাগিব আৰু ইয়াৰ নিচিনাকৈ এটা ডাঙৰ ত্ৰিভুজ আঁকিব লাগিব ইয়াৰ নামটো হৈছে ক'ত দিলোগৈ মই A B C ইয়াৰ নামটো হৈছে D E F P বিন্দু আৰু Q বিন্দু কাটি ল'লোঁ আৰু P Q মই কৰি দিলোঁ জইন অ'কে এতিয়া লিখিবি ত্ৰিভুজ A B C
আৰু ত্ৰিভুজ DEF এনেদৰে লোৱা হ'ল যাতে হেৰি AB by DE is equal to BC by EF is equal to AC by DF গোটেইকেইটা সমান আৰু less than 1 হয় ঠিক আছে এটা লিখ অঙ্কনত AB সমান DP আৰু AC সমান DQ অঙ্কন কৰা হ'ল তাৰপিছত PQ সংযোগ কৰা হ'ল PQ সংযোগ কৰা হ'ল এতিয়া প্ৰমাণ പിന്നെ যাবি দে দেখা মই পাহৰি থাকোঁ প্ৰমাণ কি লিখিম আমি লিখিম যে আমি কি জানো আমি জানো যে AB by DE is equal to AC by DF সেইটো দি থোৱা আছে প্ৰদত্ত দিয়া আছে এতিয়া আমি কি কৰিম চাবি ABৰ জেগাত মই DP লিখিম মই বুজাম আকৌ বাছ মই গাই গৈ আছোঁ DP by DE আকৌ পাত DQ by DF সেইটো পালোঁ ইয়াৰ পৰা আমি আৰু এটা বস্তু পাব পাৰোঁ যে যদি উল্টা কৰি লওঁ DE by DP কৰি দিলোঁ is equal to DF by DQ কৰি দিলোঁ দুই পক্ষৰ পৰা যদি মই এক বিয়োগ কৰি দিওঁ DE by DP -1 DF by DQ -1 আমি পাম DE by DP minus DP by DP DF by DQ minus DQ by DQ ইয়াৰ পৰা আমি পামগে যে DE minus DP তলত আহিব DP এইপিনে আহিব DF minus DQ তলত আহিব DQ DEৰ পৰা যদি DP মাইনাছ কৰি দিওঁ মই থাকি যাব PE by DP থাকি গ'ল এক্সেক্টলি DFৰ পৰা যদি মই DQ খন মাইনাছ কৰি দিওঁ QF থাকি যাব ভেৰি গুড থাকিলে DQ এতিয়া উল্টিয়াই দিম DP by PE সমান DQ by QF কোনটো ত্ৰিভুজত এই ত্ৰিভুজটোত যদি DP by PE is equal to DQ by QF হয় এটাকে মই ক'ব পাৰোঁ মৌলিক সমানুপাতিকতা উপপাদ্যৰ এক্সেক্টলি বিপৰীত উপপাদ্য অনুসৰি আমি ক'ব পাৰিম যে PQ সমান্তৰাল EF আৰু যদি সেইটো হয় মই লগালগ ক'ব পাৰিম যে এংগল P is equal to এংগল E আৰু কোণ Q is equal to কোণ F কেলে অনুৰূপ কোণ অনুৰূপ কোণ
কুইখন নহয় দে বহুত বছৰৰ পৰা লাগি আছে এইখন ঐ শুনচোন দে কথা এটা ঐ শুনিবি কথা এটা মই দুটা ত্ৰিভুজ কৈছোঁ শুনিবিচোন দুটা ত্ৰিভুজ কৈছোঁ শুনিবি দুটা ত্ৰিভুজ কৈছোঁ মই ত্ৰিভুজ ডি পি কিউ কমা ত্ৰিভুজ ডি ই এফৰ এফ শুনিবি এতিয়া এই ইয়াৰ পি কোণটো আৰু ই কোণটো সমান নেকি পি কোণটো ক'ত থাকে পি কোণটো ডি পি কিউত থাকে পি কোণটো ডি পি ই কোণটো ক'ত থাকে ডি ই এফত কিউ কোণটো ডি পি কিউ ত্ৰিভুজত আছে আৰু এফ কোণটো ডি ই এফ ত্ৰিভুজত যদি দুটা ত্ৰিভুজৰ দুটা কোণ সমান ওলাই গ'ল ডেট মিনছ ত্ৰিভুজ দুটা এংগল মতে সদৃশ হৈ যাব এটাকে মই এনেকৈ লিখিব পাৰোঁ নে এনেকৈ দি পেলাই এ বা কোন ঠিক আছে কোন বা এ সদৃশতাৰ বিধি নহয় চৰ্ত সদৃশতাৰ চৰ্ত যদি চা সদৃশ হৈ যায় মই ক'ব পাৰিম নি এইটো কথা বাৰু যে ডি পি বাই ডি ই ইজ ইকুৱেল টু ডি কিউ বাই ডি এফ ইজ ইকুৱেল টু পি কিউ বাই ই এফ পাৰোঁ ক'ব এতিয়া বস্তু এটা মন কৰ না শুনিবি দেই শুনিবি কথাটো যে ঘটনাটো শুনিবি যে ক'ত লিখি আছিলোঁ আমি চাবি এই ডি পি বাই ডি কিউ শুনিবিচোন কথা ডি পি মানে কিমান পাই থৈছোঁ মই ডি পি মানে মই অংক মানে কিমান পাই থৈছোঁ এ বি আৰু এইটো ডি ই ডি কিউ মানে কিমান পাই থৈছোঁ ডি কিউ মানে অংকন মতে এ চি বাই ডি এফ আৰু এইটো পি কিউ নহয় পি কিউ বাই ঘটনা এটা মন কৰচোন প্ৰদত্ত ইনফৰ্মেশ্যনটো আমাক কি দিয়া আছিলে আমাৰ উপপাদ্যটোতে কি বুলি কোৱা আছিলে যে এ বি বাই ডি ই বি চি বাই ই এফ আৰু এ চি বাই ডি এফ গোটেইকেইটা সমান মন কৰ মোৰ এই দুটা পাৰ্ট মই লিখিয়ে থৈছোঁ অলৰেডি এ বি বাই ডি ই এ চি বাই ডি এফ লিখি থৈছোঁ নে লগত এইটো লিখি দিয়াত মোৰ আপত্তি তো মই ইকুৱেল বুলি লিখি পেলাই বি চি বাই ই এফ মই লিখি দিলোঁ ছাৰ দুইটাৰ তলত কি আছে বাৰু মানে মই এনেকৈ লিখিব পাৰোঁনে পি কিউ বাই ই এফ ইজ ইকুৱেল টু বি চি বাই তো এই ই এফ গ'ল কথা থাকি গ'ল কি পি কিউ ইজ ইকুৱেল টু বি চি হয়নে এতিয়া চা এতিয়া শুনিবি চাবি কথা এটা ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ ডি পি কিউৰ পৰা শুনিবি দেই শুনিবি এই এ বিডাল ডি পিৰ সৈতে সমান নেকি অংকন মতে আকৌ চা এই এ চিডাল ডি কিউৰ সৈতে সমান নেকি কিহৰ মতে অংকন মতে আৰু চা এইমাত্ৰ মই এই বি চিডাল পি কিউৰ সৈতে সমান পাই গ'ল নি বাৰু ডেট মিনছ মই কি লিখিম বি চি ইজ ইকুৱেল টু পি কিউ মন কৰিছনে দুটা ত্ৰিভুজৰ তিনিডাল বাহু সমান হৈ গ'ল ডেট মিনছ মই ক'ব পাৰিমনে ত্ৰিভুজ এ বি চি সদৃশ নে সৰ্বসম বাৰু সদৃশ নহয় দেখা সৰ্বসম সমান হৈ গ'ল ন অনুপাত হোৱা হ'লে সদৃশ হ'লহেঁতেন ডাইৰেক্টলি কি হৈ গ'লতো সমান হোৱাৰ কাৰণে কি লিখিম সৰ্বসম ত্ৰিভুজ পি কিউ চৰি ত্ৰিভুজ ডি পি কিউ কি চৰ্ত মতে এছ এতিয়া শুনিবি কথা এটা
যদি এই ত্ৰিভুজটো আৰু ইয়াৰ ওপৰৰ ত্ৰিভুজটো সৰ্বসম হৈ যায় মই এংগল এ ইজ ইকুৱেল টু এংগল ডি বুলি ক'ব পাৰিমনে? ঐ বুজা এংগল এ ইজ ইকুৱেল টু এংগল ডি বুলি ক'ব পাৰিমনে? পাৰিম নোৱাৰিম? আকৌ এংগল বি ইজ ইকুৱেল টু এংগল পি আৰু এংগল চি ইজ ইকুৱেল টু এংগল কিউ। কিন্তু কথা এটা শুনিবিচোন দেই, এংগল পি টু কাৰ সৈতে সমান দিয়া আছে? হা? তো এই পি টুৰ লগতে মই এংগল ই বুলি লিখাটো মোৰ আপত্তি। এংগল কিউটো কাৰ সৈতে সমান দিয়া আছে? এফ। তো এইটো এফ আমাৰ উলিয়াবলগীয়া কি আছিল গম পাওঁ? অঁ চৰি নহয়, কথা এটা হ'ল নহয়, থাকি গ'ল, চৰি দেই। এইখন লাইনটা ভাব লাগিব দেই, প্ৰমাণ কৰিব লাগে থাকি গ'ল লিখিবলৈ মোৰ। কোন এ ইজ ইকুৱেল টু কোন ডি, কোন বি ইজ ইকুৱেল টু কোন ই আৰু কোন চি ইজ ইকুৱেল টু কোন এফ। আৰু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ। ডি এইখন লিখিব থাকি গৈছিলোঁ, এই প্ৰমাণ কৰিব লাগিব এইখন মই লিখিব থাকি গৈছিলোঁ। লিখিলে আকৌ বুজাই আছোঁ মই কেছটো কি হ'ব। এইটো কম আহে, ইয়াৰ পাছৰটো বেছি আহে। সেইটো কৰিলে বহুত দিনলৈ ঝামেলা এটা কমি যাব, নহ'লে এইটো একদম পৰীক্ষাৰ আগত কৰা হয়। কোন কোন সদৃশতাৰ চৰ্ত লিখিবলৈ কবিচোন দেই।
শুনিবি কি কৈছিলে আমাৰ যে দুটা ত্ৰিভুজ আছে এ বি চি আৰু ডি এফ ঠিক আছে এ বি চি আৰু ডি এফ ত্ৰিভুজ কেইটাৰ দিয়া কি আছে শুনিবি তাহাঁতৰ বাহুকেইটা সমানুপাতত আছে বুলি কৈছে মানে এ বি আৰু ডি ই ডিভাইড কৰিলে বা ভগ্নাংশ লিখিলে যিটো আনচাৰ পাওঁ নাই বি চি আৰু ই এফ ডিভাইড কৰিলেও সেইটো আনচাৰেই পাওঁ এ চি আৰু ডি এফ ডিভাইড কৰিলেও সেইটো আনচাৰেই সেইটো মই লিখি থোৱা আছে ঠিক আছে আৰু ওৱানকে সৰু বুলি কেলৈ কৈছোঁ কাৰণ ওপৰত থকাটো সৰু তলত থকাটো ডাঙৰ এতিয়া চা প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এই গোটেই কোনকেইটা সমান বুলি প্ৰমাণ কৰিব লাগে অনুৰূপ কোনকেইটা মানে কোনকেইটা এ টু ডি সৈতে বি টু ই সৈতে চি টু এফৰ সৈতে সমান বুলি প্ৰমাণ কৰিব লাগে আৰু ত্ৰিভুজকেইটা সদৃশ বুলি দেখাবও লাগিব ইয়াৰ আগতে আমি কোন মানে এ বা কোন চৰ্তটো পাই আহিলোঁ সেইটো আমি ইউজ হ'ব চাবি এতিয়া শুনি লওঁ অংকন কি কৰিলোঁ মই আগৰ নিচিনাকেই এ বিৰ সমানকৈ মই এই ডি ই ডালত ইমানকণ লৈ পেলাই এনেকৈ কাটি ল'লোঁ ঠিক আছে আকৌ এ চিৰ সমানকৈ মই ডি কিউটো ইয়াত ডি এফত কাটি ল'লোঁ তাৰমানে ইয়াত আমাৰ এ বি আৰু ডি পি সমান এ চি আৰু ডি কিউ সমান বস্তুটো মন কৰি এটা কথাটো সেইটো মই লিখি ল'লোঁ ঠিক আছে আৰু সমানকৈ কটাৰ পাছত মই পি কিউডাল জইন কৰি দিলোঁ এতিয়া কিতাপত দিয়া আছে এ বি বাই ডি ই আৰু এ চি বাই ডি এফ সমান তো এইটা উঠাই আনি পেলাই মই এনেকৈ লিখিব পাৰিমনে লগত কি লিখিলোঁ প্ৰদত্ত মানে আমাৰ কুৱেশ্যনত দিয়া আছে এ বি মানে কি পাইছিলোঁ ডি পি হা এ বি মানে কি ডি পি এ বিৰ জেগাত মই ডি পি লিখিলোঁ এ চিৰ জেগাত মই লিখিলোঁ লিখাৰ পিছত এতিয়া শুনিবি কথা এটা দেই মই দিলোঁ ইহঁতক উল্টিয়াই দিয়াৰ পিছত দুইটাৰ পৰা কি কৰিলোঁ ওৱান এটা মাইনাছ কৰিলোঁ কি হ'ব চা মাইনাছ কৰাৰ কাৰণে আমি এই ওৱানটোৰ জেগাত এই তলত কি আছে তো ওৱানৰ জেগাত ডি পি বাই ডি পি লিখাত আপত্তি নাই ইয়াত তলত ডি কিউ আছে কাৰণে ওৱানৰ জেগাত ডি কিউ বাই ডি কিউ লিখাত আপত্তি নাই মাইনাছ কৰি দিয়াৰ পাছত আমাৰ কি পামগৈ লাষ্টত গৈ পেলাই ডি পি বাই পি ই ইজ ইকুৱেল টু ডি কিউ বাই মানে পালোগৈ আমি ডি পি বাই পি ই ইজ ইকুৱেল টু ডি কিউ বাই কিউ এফ এইটো ন মৌলিক সমানুপাতিক এটা উপপাদ্যৰ বিপৰীত মানে এইটো মৌলিক সমানুপাতিক এটা উপপাদ্যৰ ৰিজাল্টটো হয় ৰিজাল্টটো কি হয় ডি পি বাই পি ই ইজ ইকুৱেল টু ডি কিউ বাই কিউ এফটো সমান ইয়াতে মই মৌলিক সমানুপাতিক এটা উপপাদ্যৰ বিপৰীত উপপাদ্যটো লগাই ক'ব পাৰোঁ যে যদি এটা ত্ৰিভুজৰ দুটা বাহু এই দুটা পইণ্টত বিভক্ত হৈ আছে আৰু তাহাঁতৰ যদি অনুপাতকেইটা সমান হয় এই বিন্দু সংযোগী ৰেখাডাল তলৰ ৰেখাডালৰ সমান্তৰাল হ'ব যদি সমান্তৰাল হয় এই পি কোণটো আৰু ই কোণ দেখিবলৈ একে নে এনেকৈ আহি পেলাই এনেকৈ ঘৰটা হৈছে এনেকৈ আহি পেলাই এনেকৈ ঘৰটা হৈছে তো এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ বুলি কয় কাৰ কোণ অনুৰূপ কোণ কিহৰ অনুৰূপ কোণ সমান্তৰাল ৰেখাৰ অনুৰূপ কোণ কিহৰ অনুৰূপ কোণ সমান্তৰাল ৰেখাৰ যদি এডাল সমান্তৰাল ৰেখা হয় এডাল ছেদক হয় একেফালৰ সোঁফালৰ ওপৰৰকেইটাক অনুৰূপ কোণ বুলি কয় তেনেকুৱা হৈ আছে এইখন মুচিটো চা একজেক্টলি এনেকুৱা হৈ আছে হয়নে তো এই পি কোণটো যিহেতু পি কিউ আৰু ই এফ সমান্তৰাল বুলি পালোঁৱেই পি কোণটো ই কোণৰ সৈতে সমান হ'ব কিউ কোণটো এফ কোণৰ সৈতে সমান হ'ব তো অনুৰূপ কোণ বুলি ক'ব ঠিক আছে অ'কে সেইখিনি ক'লোঁ সেইটোখিনি কাম হৈ গ'ল খতম এতিয়া আমাৰ যিহেতু এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটোৰ দুটা কোণ সমান কি ক'লোঁ মই যেনেকৈ পি টু ই সৈতে সমান কিউ টু এফৰ সৈতে সমান আৰু মন কৰিবি এই ওপৰৰ ডি কোণটো যে সৰু ত্ৰিভুজটোতো আছে ডাঙৰ ত্ৰিভুজটোতো কি ক'লোঁ মই সমান নহয় দেখা ভালকৈ মন কৰ এই ওপৰৰ ডি কোণটো ডি পি কিউ ত্ৰিভুজটোত আছেনে নাই লগতে ডি ই এফ ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোত আছেনে নাই ডেট মিনছ এই কোণটো সৰু ত্ৰিভুজটোৰ ডাঙৰ ত্ৰিভুজটোৰ সাধাৰণ কোণ লগতে পি আৰু ই সমান কিউ আৰু এফ ইমান সোপা কোণ যদি সমানেই হ'ল মই এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰোঁ সদৃশ বুলি ক'লে লগালগ বাহুবোৰৰ কণ্ডিশ্যনটো মই কি ক'ব পাৰোঁ যদি আমাৰ টিকলো ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো সদৃশ হৈ গ'ল মই ক'ব পাৰিম যে ডি পি বাই ডি ই কি বুলি ক'ব পাৰিম ডি আৰু ডি কিউ বাই ডি এফ হৈ গ'লনে ডি কিউ বাই ডি এফ এতিয়া মন কৰা কথাটো হৈ গ'ল এতিয়া চাবি আৰু ক'ব পাৰিম পি কিউ বাই ই এফ কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত অসমান নহয় সমান অনুপাতত পৰিব বা থাকে এতিয়া শুনিবি চা এইটো মই সদৃশ ত্ৰিভুজৰ চৰ্তটোৰ পৰা লিখি ল'লোঁ ঠিক আছে তাৰপিছত মন কৰিবিচোন দেই এই ডি পি মানে এ বি অংকন মতে ডি কিউ মানে এ চি অংকন মতে আৰু পি কিউ বাই ই এফ আছে
এই পাৰ্টকেইটা আছে, এই পাৰ্টকেইটা আছে, এই পাৰ্টকেইটা মোক ক'ৰবাত দেখা নিচিনা লাগিছে। এইটো প্ৰদত্ত মানে দি থোৱাকেইটা আছে হয়নে? লগতে বি চি বাই ই এফটোৰ লগতে লাগ খাই আছেনে? তো মই এইকেইটা পাহৰি যাম এতিয়া, এই দুটাক অকলশৰীয়াকৈ উঠাই আনিম। দেখিলোঁ যে তলত ই এফ ছেইম আছে, কাটি দিলোঁ, থাকি গ'ল পি কিউ ইজ ইকুৱেল টু বি চি। এতিয়া মন কৰ কথা এটা, ওপৰ ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো, এই ত্ৰিভুজটো আৰু এই ওপৰ ত্ৰিভুজটোৰ এই বিডাল ডি পিৰ সৈতে সমানকৈ মই আঁকিছিলোঁ, এ চিডাল মই ডি কিউৰ সৈতে সমানকৈ আঁকিছিলোঁ। এইমাত্ৰ মই পালোঁ যে এই পি কিউডাল আকৌ বি চিৰ সৈতে সমান। তো দুটা ত্ৰিভুজৰ তিনিডাল বাহুৱে যদি সমান সমান ওলাই যায়, আমি বাহু 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 চৰ্ত মতে সেই ত্ৰিভুজ দুটাক সৰ্বসম কৰি দিব পাৰিম। আৰু যাহে সৰ্বসম কৰি দিলোঁ, কোণকেইটাওতো সমান হৈ যাব। ডেট মিনছ কোণ এটো কোণ ডিৰ সৈতে সমান হ'ব, কোণ বিটো কোণ পিৰ সৈতে সমান হ'ব, কোণ চিটো কোণ। অলপ দেৰি আগতে কিন্তু আৰু এটা কাম কৰি আহিছিলোঁ যে এইবিলাক সমান্তৰাল কাৰণে কোণ পিটো আকৌ কোণ কাৰ সৈতে সমান আছিলে, মানে ইনডাইৰেক্টলি কি হৈ গ'ল, বি টু ই পি সৈতে সমান, পি টু ই সৈতে সমান, আল্টিমেটলি গৈ পেলাই বি টু চি টু কিউৰ সৈতে সমান, কিউ টু আকৌ তো চি টু আল্টিমেটলি সেইটো দেখাবলগীয়া আছিলে। ঠিক আছে, হৈ গ'ল। বুজিলোঁ? নুবুজিলে আকৌ ভিডিঅ' চাই ল'বি, ঠিক আছে? নহ'লে আকৌ মোক সুধি ল'বি। হ'ব, লাষ্টৰ উপপাদ্যটো আছে, কৰি লওঁ। পাছলৈ তাৰমানে ষ্ট্ৰেছ লোৱাতকৈ এতিয়া খতম কৰি থওঁ, নহ'লে পৰীক্ষাৰ সময়ত বৰ দিগদাৰি হয়। হা, এক্সাৰচাইজ আৰম্ভ কৰিম এতিয়া আৰু। কি আছে উপপাদ্য চা, ইয়াৰ পাছৰ উপপাদ্যটো হৈছে লাষ্টৰ উপপাদ্য 6.5 লিখি ল, পক্কা লিখি ল।
দি থোৱা উলিয়াই থোৱা আছে তহঁতক ছোৱালী লিখি তই নাই লিখা চাগে লিখ না পিছত লিখ নেক্সট পেজত লিখিবি হা উপায় নাই দেহা তো ভাল লগাৰ ওপৰত এবাৰ যদি ইমোশ্যন লৈ পেলাই পঢ়িবলৈ গ'লে নহ'ব দেহা এবাৰ কোন ঐ যদি এটা ত্ৰিভুজৰ এটা কোণ আৰু হা ইয়ে চৈধ্য লাগিব একেটা চাবি আৰু যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে ত্ৰিভুজকেইটা সদৃশ বুলি দেখাব লাগে পটককৈ লিখি লওঁ পটককৈ কৈ দিম আমাৰ কাপোৰ কানি ক'লা হ'ব আমি ঘৰলৈ গুচি যাম আমাৰ কাপোৰ কানি ক'লা হ'ল আমি ঘৰলৈ গুচি আহিলোঁ কাৰণে নাই শুনা আজিলৈকে বুঢ়ীয়া খানো কয় আমাৰ কাপোৰ কানি ক'লা হ'ল আমি ঘৰলৈ গুচি আহিলোঁ হা সোনকালে আহিম মই ধুই থৈছোঁ নেকি কিবা ঐ কি ক'লোঁ শুনি ল ঘটনাটো হৈছিলে কি যে এই ত্ৰিভুজটোৰ এ কোণটো আৰু সৈ ত্ৰিভুজটোৰ ডি কোণটো সমান লগতে এ কোণ বনোৱা এ বি আৰু ডি কোণ বনোৱা ডি ইডাল এ বি বাই ডি ই কৰিলে যিটো আনচাৰ পাম এ চি বাই ডি এফ কৰিলে সেইটো আনচাৰে পাম প্ৰমাণ কৰিব লাগে ত্ৰিভুজকেইটা সদৃশ বুলি ঠিক আছে কি কৰি ল'লোঁ আগৰ নিচিনাকৈ ঘিচাপিটা এ বিটোৰ সমানকৈ মই ডি পি আঁকি ল'লোঁ এ চিৰ সমানকৈ মই ডি কিউ আঁকি ল'লোঁ আৰু পি কিউ ডাল মই সংযোগ কৰি দিলোঁ আৰামছে দিলোঁ এতিয়া চাবি দেই ঘটনাটো শুনিবি ইয়াত চা আমি এটা কথা জানোনে যে এ বি বাই ডি ই আৰু এ চি বাই ডি এফ এইটো আমাৰ প্ৰদত্ত মানে প্ৰশ্নটো বা সূত্ৰটো দিয়াই আছেনে কথাটো আছে দিয়া আৰু অংকন মনে মই কি কৰিছিলোঁ চা এ বিটো কাৰ সৈতে সমান আঁকিছিলোঁ মই
তো এই এ বিৰ জেগাত ডি পি লিখি দিয়াৰ আপত্তি ইমান নাই তো মই ডি পি বাই অঁ তো এ চিৰ জেগাত ডি কিউ লিখিলোঁ আৰু ডি এফ এইটো তহঁতে জানিব লাগে যে ইয়াৰ পৰা ডাইৰেক্টো লিখিব পাৰ বা 1 মাইনাছ কৰি আগৰ নিচিনাকৈ লিখি দেখাব পাৰ বা ডাইৰেক্ট লিখিলেও আপত্তি নাই চা 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 ডি পি বাই ডি যে লিখা আছে কি লিখা আছে ডি পি বাই ডি এতিয়া কাম এটা কৰিব পাৰিছা ডি পি বাই ডি যে লিখা আছে সেইটো এনেকৈ লিখিব পাৰি বুলি ক'ব পাৰি যে ডি পি বাই ডি লিখি পেলাই ডাইৰেক্ট ডি পি বাই পি লিখিব পাৰি বুলি ক'ব পাৰি ঠিক আছে লিখি ইয়াতে লিখি ডি পি বাই পি ই লিখিব পাৰি আৰু ডি কিউ বাই ডি এফৰ জেগাত কিউ এফ এতেকে মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত উপপাদ্য অনুসৰি পি কিউ সমান্তৰাল ই এফ হৈ গ'ল ৰ এতিয়া চাবি দেই এতিয়া শুনিবি যদি সমান্তৰাল ই এফ হয় পি টু ই সৈতে আৰু কিউ টু উপায় নাই ঐ ক য়েছ 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 ত্ৰিভুজ এ বি চি ত্ৰিভুজ এতিয়া চা ত্ৰিভুজ এ বি চি শুনিলে কথা এটা পি কিউ আৰু ই এফ যদি সমান্তৰাল পালো মই আগৰ নিচিনাকৈ কামটো কৰিব পাৰিম নে পি টু ইৰ সৈতে সমান বুলি ক'ব পাৰিম নে নোৱাৰিম কি মানে সম্বন্ধটো কিহৰ সম্বন্ধ পিছফালে কি লিখিম মই কি কোণ একজেক্টলি অনুৰূপ কোণ অনুৰূপ কোণ অ'কে এতিয়া লিখ এইটো হৈ গ'ল তাৰপিছত লাষ্টৰ পাৰ্টটো আছে আমাৰ ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ ডি পি কিউৰ পৰা শুনিবি দেই এ বিডাল আমাৰ ডি পি সৈতে সমান কোণ এ টু কোণ ডি সৈতে সমান এ চিডাল ডি কিউ সৈতে সমান এইটো মই সৰ্বাংগসম লিখিব খুজিছোঁ খালি মোক কোনে কবি কি চৰ্ত লগাই দিলোঁ মই বাহু কোণ একজেক্টলি মানে এছ এ এছ চৰ্ত মতে সৰ্বাংগসম হৈ গ'ল হা ৰাইট এংগল হাইপোটেনিউজ চাইড মানে সমকোণ অতিভুজ বাহু সমকোণ ত্ৰিভুজ হ'লে একজেক্টলি এতিয়া আছে এইটো যদি হৈ গ'ল সৰ্বাংগসম এতিয়া মই কি লিখিব পাৰোঁ মই লিখিব পাৰোঁ যে বি ইজ ইকুৱেল টু পি আৰু পিটো আকৌ কাৰ সৈতে সমান পিটো ই সৈতে সমান আকৌ কি লিখিব পাৰোঁ চি ইজ ইকুৱেল টু কিউ ডেট মিনছ কিউটো আকৌ এফৰ সৈতে সমান আল্টিমেটলি মই কি পালোঁগৈ চাবি দেই ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ ডি ই এফৰ পৰা কি পাম যে এ কোণটো আৰু ডি কোণটো সমান বুলি প্ৰদত্তই দি থোৱা আছে কুৱেশ্যনতে দিয়ে থোৱা আছে এইমাত্ৰ মই পালোঁ যে বি কোণটো ই কোণৰ সৈতে সমান আৰু মই পালোঁ চি কোণটো এফ কোণৰ সৈতে সমান তিনিটা কোণ যদি দুটা ত্ৰিভুজৰ সমান সমান হৈ যায় মই লগালগ ক'ব পাৰিম যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ কি চৰ্ত এংগল চৰ্ত কোন চৰ্ত কাম খতম হৈ গ'ল কি শংকৰ পূৰ্ব যুগৰ নে শংকৰদেৱ পূৰ্ব যুগৰ কবি বৰ বিপ্ৰ তাসম্বাক ক'ত আছিলে তাসম্বাক ক'ত আছিলে তাসম্বাক বুলি এটা আছে এই তহঁতৰ কুৰুক্ষেত্ৰ লেচন আছে এই ৰেপিড এখনত তহঁতৰ মহাভাৰত লেচন এটা আছে অৰ্জুনৰ শ্ৰীকৃষ্ণ অৰ্জুনৰ শংকৰ নাম ৰাখিব লাগিব অৰ্জুনৰ ধনুটো মনত ৰাখিব লাগিব গান্ধী নহয় গান্ধী শ্ৰীকৃষ্ণ শংকৰটো কি
500 জন আছিল নি পাহৰিছোঁ স্যার কি রে অংক শ্ৰীকৃষ্ণ বজায় অংক হ'লনে লিখা তহঁতৰ মুচি দিওঁ নেকি বহিয়ে আছ আৰু কেন বহিব টোপনিয়ে যাব বহি 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 আও এটা পাৰিব ঠিক ঘৰলে যাও আকৌ আছে এটা অনুশীলনী কৰি দিওঁ গ'ল চাগে স্যার আপনি হ'ব দে আপনি আশীৰ্বাদটো লৈ লওক ও জুবিন দাম সহায় কৰিব চাম পঢ়িবলৈ যেতিয়া মন নাযাওঁ জয় জুবিন দা বুলি ক'লে পঢ়িবলৈ মন জপিয়াই দিবি फिर भी नहीं होगा मुझसे हाँ? हाँ? याद कोई भी ना এবার নেগে গৈছিল দীপশিখা এটা অন্তত ভয় খাই উঠিছো মোৰ মাইলে মই মাইলে তেনেকে নাম যাও পায় তাকে ঐ হ'ল নে হ'ল হ'ল লিখ অনুশীলনী 6.3 উদাহৰণকেইটা চাবি যে ঘৰত নুবুজিলে মোক কবি ওই ছোৱালী অ' শুনিল ঘটনাটো হৈছে 6.3টো মই কৰাই থোৱা যোৱা বছৰ ক্লাছকেইটা অভিয়াছলি দি থোৱা আছে ন আজিতো বুধবাৰ কাইলৈ পৰহিলৈ চলাই নাই ক্লাছ নাই ঘটনাটো গৌতম শুনিছ দেখা শুক্ৰবাৰে আহিম শুক্ৰবাৰে ৰাতিপুৱাতো মই মাতিম বুলি ভাবিছোঁ বুজিলা ঐ এইবাৰ তহঁতি কিন্তু ৰাতিপুৱা নাহিলিয়ে গ'ল পাছৰ কেইদিন এক্সাম লোৱা কেইদিন তো এই সপ্তাহটো লাষ্ট মই ৰিভাইজ মৰা টাইপত এক্সাম নহয় মানে বহি লৈ লৈ কৰিব পাৰিবি নেক্সট উইকৰ পৰা নোচোৱাকৈ কৰিব লাগিব খালি অঁ ঐ শুন কথাটো শুন এতিয়া 6.3 বুলি নহয় গোটেই ত্ৰিভুজ চেপ্টাৰটো যোৱা বছৰ ক্লাছখিনি মই গ্ৰুপত এইবাৰ দি থোৱা আছে প্লে'লিষ্টখন প্লে'লিষ্ট হিচাপে 10টামান ভিডিঅ' আছে নেকি 6.3টো লিখি ল'বি গোটেইটো কি কৈছোঁ মই 6.3টো গোটেইটো লিখি ল'বি মই সোমবাৰে বুজাই দিম ঠিক আছে সোমবাৰে বুজাই নহ'ব আৰু সোমবাৰ মঙলবাৰ হা ৰ বুজিটো ল অকণমান ঐ লছ লিখ লছ বচি তাতে কি হলো আধা ঘন্টা স্যার মোৰ পোৱালি গ'লে আৰু আমাৰো বেয়া লাগিলে ঐ পেঞ্চা ঐ কোন ব্যক্তি ঐ গৌৰৱ আজি ব্যক্তি বাদে নি চা 6.3 ত্ৰিভুজকেইটা চাবিচোন দেই প্ৰথম ত্ৰিভুজকেইটা কি কৈছে শুনি 6 ঐ কুৱেশ্যনটো পঢ় মেইন কুৱেশ্যনটো পঢ়চোন কি লিখা আছে চিত্ৰ 6.34 দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সন্ত্ৰী উল্লেখ কৰা আৰু চৰ্তটো লাগে চাগে উত্তৰ দিয়াৰ ক্ষেত্ৰত কি সদৃশ শৰ্ত ব্যৱহাৰ কৰিলে লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰকাশ কৰা প্ৰতিকাৰে প্ৰকাশ কৰা অ'কে এতিয়া চা শুনিবি প্ৰথম ত্ৰিভুজকেইটা শুনিবি দেই চাবি কোখাই মোৰ 6.3ৰ 1 নম্বৰৰ ৰোমান নম্বৰ 1টো দিয়া আছে চাবি দেই এ বি চি ত্ৰিভুজ ঐ তহঁতি কাম এটা কৰ না লগত লিখি যা না পটককৈ লিখি যা দেৰি হৈ যাব হা লিখি কৈ ঘৰত লিখিবি অ'কে চাই ল ঐ এপিন চা 60 ডিগ্ৰী এইটো 80 ডিগ্ৰী আছে এইটো 40 ডিগ্ৰী আছে এইটো শুনিবি দেই 60 আছে এইটো 80 ডিগ্ৰী আছে এইটো 40 ডিগ্ৰী আছে বস্তু এটা মন কৰিছে তহঁতৰ যে দুইটা ত্ৰিভুজৰে তিনিটা কোণ সমান সমান ওলাই আছে মানে কি ওলাই আছে যে ইয়াৰ কোণ এটো ইয়াৰ কোণ পিৰ সৈতে সমান কিমান 60 ডিগ্ৰী ইয়াৰ চাই ল ইয়াৰ বি কোণটো ইয়াৰ কিউ কোণৰ সৈতে সমান 80 ডিগ্ৰী ইয়াৰ চি কোণটো ইয়াৰ আৰ কোণৰ সৈতে সমান কিমান ডিগ্ৰী 40 ডিগ্ৰী তো চৰ্তটো কি আছিলে আমাৰ সদৃশতা হ'ব পৰা চৰ্ত কেইটা আছে চা এ আছিলে এ আছিলে এছ 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 এ আৰু এ মানে হৈছে তিনিটা কোণ সমান হ'ব লাগিব বা দুটা কোণ সমান হ'ব লাগিব অঁ এক্সেক্টলি আৰু এছ 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 মানে কি আছিলে কচোন হা সমানুপাতিক হ'ব লাগিব সমানুপাতিক বাহুকেইটাৰ অনুপাতিকতা সমান হ'ব লাগিব আকৌ এছ এছ মানে কি আছিলে এটা কোণ সমান হ'ব লাগিব
আৰু কোনটো বনাই থকা বাহুকেইটা সমানুপাতিক হ'ব লাগিব ঠিক আছে এই লাষ্ট যোনটো কৰিছিলোঁ আমি শুনি লওক এতিয়া কি লিখিম মই ত্ৰিভুজ এ বি চি সদৃশ চিম্বল ত্ৰিভুজ পি কিউ আৰ কেলে সদৃশ হ'ল এংগল 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 মানে কোন 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 সদৃশতাৰ চৰ্ত মতে নেক্সটলৈ আহিলে নেক্সট কুৱেশ্যন কি দিয়া আছে চা ওলটাকে দিয়া আছে ন ছবিটো এটা এনেকৈ দিয়া আছে দেই এনেকৈ দিয়া আছে দি পেলাই এইটো এনেকৈ দিছে এই কি আঁকিছোঁ মই এইবোৰ দীঘলীয়াকৈ দিছে তাৰপিছত এনেকৈ দিছে এ বি চি ইয়াত 2 ইয়াত 3 ইয়াত 2.5 আৰু কি দিয়া আছে ডাঙৰ ত্ৰিভুজ দিয়া আছে এনেকৈ দিয়া আছে এনেকৈ দিয়া একজেক্টলি তো এইটো দিয়া আছে 6 5 আৰু 4 নামটো হৈছে পি আৰ আৰু এপিনে কিউ নামবোৰ চাবি দেই ঘটনাটো শুনিবি এটা ঘটনাটো ইণ্টাৰেষ্টিং কথা চা এই শুনি ল ইয়াত নম্বৰ সোপা চা নম্বৰ সোপা মন কৰ অবজাৰ্ভ কৰ চা ইয়াত কি আছে এইটো ইয়াত কেনেবাকৈ 4 এটা আছেনে ইয়াত কি আছে 2.5 কেনেকৈ 5টা আছেনে 3 আছে 6 আছে কেলে কৈ আছোঁ মই দেখাই আছোঁ চা গৌতম চা আয়ুষ চা ঐ দেখা চা 2 দুগুণ কিমান আছেনে ইয়াত 3 দুগুণ কিমান আছে 2.5 দুগুণ কিমান 5 আৰু আছে তই মন কৰিবি ৰাস্তাটো কেনেকৈ যাবি ইয়াৰ ৰাস্তাটো যেনেকৈ যাম ইয়াৰ ৰাস্তাটো তেনেকৈ যাব লাগিব মই যদি ইয়াত কওঁ শুনিবি দেই এ বি বাই ইয়াত যদি মই এ বি লওঁ ৰাস্তাটো শুনিবি ত্ৰিভুজটো লিখি লওঁ ত্ৰিভুজ যদি মই এ বি চি কওঁ এ বি চি ইটো ত্ৰিভুজৰ নাম কি হ'ব মই 2ৰ পৰা 2.5 আহিছোঁ তাৰমানে ইয়াত মই 4ৰ পৰা 5 যাব লাগিব তেতিয়াহ'লে নামটো হ'ব কিউ আৰ পি ত্ৰিভুজ এইটো বহুতে ভুল কৰে এ বি চি আৰু পি কিউ আৰ লিখি দিয়ে ঠিক আছে তহঁতে ৰাস্তাটো চাব লাগিব যদি 2 পৰা 3লৈ যোৱা হ'লে তই লিখিলিহেঁতেন বি এ তেতিয়া ইয়াত 2 পৰা 3লৈ মানে ইয়াত 4ৰ পৰা 5 থৈ না হ'ব 2 পৰা 3 4 পৰা কিহৰ গ'লিহেঁতেন তো ইয়াৰ নামটো যদি বি এ চি ক'লোহেঁতেন ইয়াত মই আৰ কিউ পি ক'লোহেঁতেন এতিয়া এ বি চি আৰু কিউ আৰ পি হৈ গ'ল কি পালোঁ মই এ বিৰ ডিভাইড কৰিলোঁ মই নামটো কি দিছোঁ মই কি হয় আৰ কিউ নহয় এ বি কৈছোঁ ন কিউ আৰ হ'ব চা এ বিৰ লগত কিউ আৰ মন কৰিবি এ বিডাল আছিলে 2 কিউ আৰ আছিলে 4 কাটা কৰিবলৈ 1/2 ওলাবগৈ আকৌ মন কৰ নেক্সটটো কি বি চি আৰু আৰ পি বি চি আৰু আৰ পি পি চি কিমান দিয়া আছে 2.5 আৰ পি কিমান দিয়া আছে 5 এটা কথা জানোনে উভয়ত হৰত ল'ব দুইটাতে 10ৰে পূৰণ কৰিলে ওপৰতো 2.5 দগুণ 25 হৈ যাব 5 দগুণ 50 25 এগুণ 25 দুগুণ আনচাৰ কি পালোঁ 1/2 লাষ্টত কি পাবি চা লাষ্টত হৈছে এ চি এপিনে কিউ পি এ চি বাই কিউ পি এ চি কিমান দিয়া আছে এ চি দিয়া আছে 3 কিউ পি কিমান দিয়া আছে 6 3/6 মানে কাটা কুটা কৰিলে 1/2 ওলাবগৈ আল্টিমেটলি কি গম পালোঁ মই এ বি বাই কিউ আৰ ইজ ইকুৱেল টু বি চি বাই আৰ পি ইজ ইকুৱেল টু এ চি বাই কিউ পি ইজ ইকুৱেল টু গোটেইকেইটা ইজ ইকুৱেল টু 1/2 পালোঁ কি পালোঁ মই 1/2 আৰু কি হওক কি চৰ্ত মতে সদৃশ হৈ গ'ল তেতিয়াহ'লে ত্ৰিভুজ এ বি চি ত্ৰিভুজ কিউ আৰ পি দেখিছিলা তহঁতি কেতিয়ালৈকে আছো আজি অ'কে কি ক'লে তাক নহয় তাকে শুনিছিলোঁ হ'ব দে যাবি সোনকালে দে চিঞৰি ৰাতিপুৱাই চিঞৰিলে ঠিক সোনকালে যাবি আৰু ৰাতিপুৱাই চিঞৰিলে পেটটো বেয়া হৈ যায় নাই পেটটো বেয়া মুখটো বেয়া হ'লে পেটটো বেয়া হ'লে খাবলৈ মন নোৱাৰিবি আকৌ মুখটো বেয়া হ'ব
আজি মই আহিছোঁ 9টা 20ত মোক গম পালোঁ 9টা পিছতে শেষেই হ'ল ক্লাছ। অকল 20 মিনিট ক্লাছ ল'লে আইফোন ফটোৱাটো এই ৰচোন এভিন চা 4 দিয়া আছে 6 দিয়া আছে আৰু 5 দিয়া আছে বেলেগ চিন্তা কৰাৰ আগতে চাই পেলাই গমেই পাই যাম চা শুনিবি দেই ইয়াত 2 আছে ইয়াত কি আছে 2 দুগুণ 4 হয় 3 আছে 6 3 দুগুণ কিন্তু 2.7 ৰ ডাবল 5 নহয় নহয় আকৌ দেখা 2.7 ৰ ডাবল হয় 5.4 9 হয় আকৌ দুটা বাহুৰ অনুপাত সমান ওলালে 3 নম্বৰ বাহুৰ অনুপাতটো সমান ওলালে মানে এছ 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 শৰ্ত মানে কামটো কোনবিলাক চাবলৈ কোনবিলাকৰ তথ্যও দিয়া নাই আমাক তো সেইকাৰণে এই ত্ৰিভুজকেইটা সদৃশ বুলি আমি ক'ব নোৱাৰোঁ কৰি দেখাই দিম কি চা খালি ৰাস্তাটো চাবি দেই ৰাস্তাটো চাবি ত্ৰিভুজ চা ত্ৰিভুজ মই নামটো দিলোঁ MPL দিছোঁ কি নামটো কি দিছোঁ MPL শুনি লৈ ইয়াত যদি মই 2 পৰা 3 লৈ যাওঁ ইয়াত মই ক'ৰ পৰা ক'লৈ যাম কি কৈছ মই যদি ইয়াত 2 পৰা 3 লৈ যাওঁ ইয়াত ক'ৰ পৰা ক'লৈ 4 পৰা 6 লৈ যাব লাগিব EDF ত্ৰিভুজ EDF ৰাস্তাটো চিনি পাবি দেই তহঁতি এতিয়া চা মই MP ভৰি কথা MP লগত ED লগালোঁ মানে 2/4 লগালোঁ আনচাৰ 1/2 পালোঁ আকৌ চা হেৰি PL ৰ লগত DF লগালোঁ মানে 3 লগত 6 লগাই দিলোঁ 1/2 পালোঁ নেক্সটটো আহিব আমাৰ LM ৰ লগত মই হেৰি FE লগাম FE LM মানে আছিলে 2.7 FE মানে আছিলে 5 মানে আমাৰ 27 চাই লওঁ দেই 27/50 ওলাব মানে কি পালোঁ আমি যে MP/ED সেইটো সমান হয় কাৰ সৈতে PL/DF ৰ সৈতে কিন্তু কথাটো হ'ল নহয় এই লাষ্টৰ যে LM/FE টো সমান নোলালে একটাকে মই ক'ব পাৰোঁ যে ত্ৰিভুজ MPL আৰু ত্ৰিভুজ EDF সদৃশ নহয় কি নহয় সদৃশ নহয় অ'কে নেক্সটটো চা না যাওঁ ছুটি যা বন্ধ কৰে